নতুন প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি কেন্দ্ৰ এটা মুকলি কৰা গৈছে। চ' এইটো আমাৰ সমগ্ৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ভিতৰতে এইটো 3 নম্বৰ কেন্দ্ৰ হয়। বাকী দুটা অলৰেডি তিনিচুকীয়া চহৰত আছে আৰু এইটো তৃতীয়টো কেন্দ্ৰ ইয়াত মাৰ্ঘেৰিটাত মুকলি কৰা গৈছে। ইয়াত জেনেৰিক মেডিচিন বহুত সুলভ মূল্যতে ইয়াত উপলব্ধ কৰা হ'ব, যিটো কাৰণে সাধাৰণ ৰাইজৰ কাৰণে বহুত সুবিধা হ'ব। এনেই জেনেৰেলি আপোনাৰ মাৰ্কেটত যিটো এটা মেডিচিনৰ দাম সাধাৰণতে বহুত এটা দাম এটা বহুত বেছি হয়, প্ৰাইচটো বহুত হাই হয়। চ' ইয়াত বহুত সস্তাতে এইটো পোৱা যাব। আৰু মই নিজে এতিয়া এই দোকানখন আপোনাৰ ফাৰ্মাচীত সোমাই দি মই সকলোখিনি মেডিচিন চাইছোঁ ভালকৈ। চ' তেওঁলোকে বহুত কম দামতে তেওঁলোকে বহুতখিনি সুবিধা উপলব্ধ কৰিছে ৰাইজৰ কাৰণে। মই প্ৰথমতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীক মই ধন্যবাদ জনাইছোঁ মাৰ্ঘেৰিটাবাসী ৰাইজৰ হৈ, কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বতে আজি আমাৰ এই ভাৰতীয় জনঔষধি কেন্দ্ৰৰ যিটো ব্যৱস্থা সমগ্ৰ ভাৰতবৰ্ষত কৰা হৈছে, ইয়াৰ যোগেদি আমি দেখা পাইছোঁ যে যথেষ্ট গৰীব জনতাৰ বহু উপকৃত হৈছে, জনতাৰ যিটো উপকাৰ হৈছে। কাৰণ এই পদক্ষেপটো আমাৰ নৰেন্দ্ৰ মোদীজীয়ে লোৱাৰ কাৰণে তেখেতক ধন্যবাদ জনাব লগা হৈছে, কাৰণ এটা ভাল এটা পদক্ষেপ তেখেতে লৈছে। আৰু মই বিশেষকৈ মই নিজেও এজন যেতিয়া দৰৱ কিনিব লগা হয়, মই তিনিচুকীয়ালৈকে দৌৰি যাব লগা হৈছিলে এটা সময়ত। মই সদায় ভাবি থাকোঁ যে মাৰ্ঘেৰিটাত এনেকৈ এটা যদি কেন্দ্ৰ হয়, ভাৰতীয় জনঔষধিৰ কেন্দ্ৰ যদি হয়, তেতিয়াহ'লে আমি নিশ্চয় মাৰ্ঘেৰিটাবাসী ৰাইজৰো উপকাৰ হ'ব। মাৰ্ঘেৰিটা এনেকৈ এটা জেগাত, এনেকৈ চেণ্টাৰ জেগাত মানে খোলা হৈছে এই কেন্দ্ৰটো, যাৰ দ্বাৰা মানে মাৰ্ঘেৰিটা বুলিয়ে নহয়, অৰুণাচলবাসী জাগোনৰ পৰা আৰম্ভ কৰি পেলাই দেওমালী, মেও, জয়ৰামপুৰ সকলো ঠাইৰ অৰুণাচলৰ ৰাইজো ইয়াৰ পৰা দৰৱ কিনি পেলাই তেওঁলোকে উপকৃত হ'ব। গতিকে এইটো এটা ভাল পদক্ষেপ। আৰু এই দোকানৰ যিজন কৰ্তৃপক্ষ, যিজনৰ নেতৃত্বত এই দোকানখন অপেনিং কৰা হৈছে, তেখেতকো মই ধন্যবাদ জনাইছোঁ যে তেওঁ এনেকৈ এখন পদক্ষেপ লোৱাৰ কাৰণে, যে মাৰ্ঘেৰিটাবাসী ৰাইজে নিশ্চয় এই দোকানৰ পৰা, আৰু সকলো ৰাইজকো মই অনুৰোধ কৰিছোঁ যাতে সকলোৱে যাতে এইটো দোকানৰ পৰা সুলভ মূল্যৰ দৰৱবিলাক তেওঁলোকে যাতে কিনি পেলাই যাতে উপকাৰ গ্ৰহণ কৰে। কাৰণ কিছুমানে দেখা পাইছোঁ, কিছুমানে কয়, মনৰ এটা ধাৰণা যে অপপ্ৰচাৰ এটা চলিছে যে এইটো দৰৱ আৰু এনে এলোপেথিক যিবিলাক আমাৰ ফাৰ্মেচীবিলাক আছে তাৰ দৰৱবিলাক বেলেগ বুলি কয়, এই দৰৱবিলাক উন্নত মানদণ্ডৰ নহয় বুলি কয়। কিন্তু এইটো সম্পূৰ্ণ মিছা কথা। কাৰণ মই আজি 1 বছৰৰ পৰা এই ভাৰতীয় জনঔষধি ফাৰ্মেচীৰ পৰা মই দৰৱ কিনি খাই আছোঁ। একেটাই কাম কৰিছে, ভাল কাম কৰিছে। সেইকাৰণে মই ৰাইজক অনুৰোধ কৰোঁ যাতে এইটো দোকানৰ পৰা যাতে তেওঁলোকে দৰৱবিলাক কিনে, অন্যান্য দোকানৰ পৰা কিনক, তাত আমাৰ আপত্তি নাই, যোনে পাৰে। আৰু যিসকল দুখীয়া ৰাইজ আছে তেখেতসকলে যাতে এইটো দোকানৰ পৰা দৰৱ সংগ্ৰহ কৰে, তাৰ কাৰণে মই অনুৰোধ জনাই। আমি মানে খুবই আনন্দিত হৈছোঁ আৰু কি এনেকুৱা খুলিব পাৰে। বহুত দিন আগৰ পৰা আমি ভাবিছোঁ যে ফাৰ্মেচী এটা খুলিম কৰি। তাৰপিছত আমি চিন্তা কৰিলোঁ যে এনেকুৱা এটা ফাৰ্মেচী খুলিম যাতে চবৰে মানে সাধাৰণ মানুহ চবৰে যাতে সুবিধা হয়, চবে যাতে সুলভ মূল্য ইয়াৰ পৰা মেডিচিন কিনি খাব পাৰে। আজিকালি মেডিচিনৰো ইমান দাম, চবে কিনিব নোৱাৰে আমাৰ নিচিনা সাধাৰণ মানুহ। যিহেতু আমাৰ ঘৰতে আমি ব্যৱহাৰ কৰি থাকি আমি লাভান্বিত হৈছোঁ। আৰু মই আশা কৰিছোঁ চবেই যাতে ইয়াৰ পৰা মেডিচিন লৈ খাই, সুলভ মূল্যত মেডিচিন খাই চবেই যাতে লাভৱান হ'ব পাৰে। কি কি ঔষধ মানে চব মানে এলোপেথিক, মানে গেছৰ, ডায়েবেটিছৰ, তাৰপিছত সবেই মানে প্ৰেছাৰ, এলোপেথিকে সবেই পোৱা যায়।